নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম। এতিয়া প্ৰায় 10টা মানে বাজিলে, তো কাম বনবোৰ কৰি মেলি আজৰি চাহো খালোঁ। আজিৰ দিনটো কি কৰি থাকিম আপোনালোককো দেখাই গৈ থাকিম, ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যোৱা কথা আছোঁ এনাইহঁতৰ ঘৰলৈ, মানে মানুহজনৰ এনাইকৰ ঘৰলৈ। এনাই মাতিছে, বহুত দিন যোৱাও নাই। তো মামা বাৰু থাকিব, মামী আৰু তেহেঁতৰ ছোৱালীজনী মানে বিয়া খাবলৈ যাব, সেইটো কাৰণে মাতিছে, লগ নাই কাৰণে। মানুহজনো যাব, তো এতিয়া নাযাওঁ বাৰু, চাগে আবেলি বা সন্ধিয়াকৈ যাম। আপোনালোককো দেখাম তাত গৈ পেলাই কি কৰোঁ, আৰু পাৰিলে এনাইকো চিনাকি কৰি দিম বাৰু। এতিয়া বনাই আছোঁ ভাত। মানুহজন নাই, গৈছে আমগুৰি। তো মানুহজনে ভাত বনাব নালাগে কৈছে, তেখেতে বোলে আহোঁতে অলপ দেৰি হ'ব, সন্ধিয়াও হ'ব পাৰে। তো মই অকলে ভাতটো খাব লাগিব। দোকানত ল'ৰা এটা থৈ আহিছোঁ বাৰু, দোকানো চম্ভালিবলগীয়া হৈছে, আকৌ ভাতো বনাবলগীয়া হয়, অলপ প্ৰব্লেম হয় অকলে থাকিলে। এনেকুৱাহে ৰ'দ দিছেও। কাপোৰ কেইটামান বাৰু মেলি দিছোঁ, আৰু কেইটামান মেচিনত দিয়া আছে, সেইকেইটা মেলি দিব লাগিব। এবাৰ দেখাই দিছোঁ ৰ'ব ৰ'দটো। এনেকুৱা গৰম পৰিছে। এতিয়া প্ৰায় 1টা মানে বাজিলে, ভোক লাগিছে আৰু। এতিয়া মই ভাত খাই লওঁ। আজি ভাতৰ লগত কি কি আছে আপোনালোককো দেখাই দিছোঁ ৰ'ব। এয়া আছে ভেন্দি আৰু আলু ভাজি, তাৰপিছত এইটো কি বুলি কয়, ঢেকীয়া, আলু আৰু বুট বনাইছিলোঁ। এইফালে বিলাহী চাটনি বনালোঁ, আৰু এয়া বেঙেনা পোৰা। খাই লওঁ মই তেতিয়াহ'লে, আপোনালোকক খাই মেলি পিছত লগ পাই আছোঁ। এতিয়া প্ৰায় 4:30 বাজিলে, তো মই অলপ শুই ল'লোঁ। এতিয়া অলপ আগত উঠিছোঁহে। দোকানখন বন্ধ আছিলে, এতিয়া খুলি দিছোঁ আকৌ। এতিয়া আৰু দোকানত থাকোঁ অলপ দেৰি, তাৰপিছত মানুহজন চাগে আহিব আৰু। শুই উঠি কিবা এটা খাব মন যায়, তো চিপছ এটা খাওঁ, আৰু লগতে সেইটো কোকা-কোলা খাই লওঁ, তেতিয়াই ভাল লাগিব চাগে। এতিয়া প্ৰায়ে 9:30 বাজি গ'ল। খাব লৈছোঁ ৰুটি। আজি আৰু এনাইহঁতৰ ঘৰতে যোৱা নহ'ল, কাইলৈ যাম চাগে। মানুহজন আহিছে অলপ আগত, তো দেৰি হৈ গ'ল কাৰণে আজি নগ'লোঁ, কাইলৈহে যাব লাগিব আৰু। ভাত নবনালোঁ আৰু, এতিয়া ৰুটিকে খাই লওঁ। গুড মৰ্ণিং। এতিয়া প্ৰায় 9:30 মানে বাজিলে ৰাতিপুৱা। মই এতিয়া আকৌ পিছদিনাখনৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কালি এনাইহঁতৰ ঘৰলৈ যোৱা নহ'ল, তো আজি যাম। এতিয়া মই বনাই আছোঁ ভাত। মানুহজনে গাহৰি মাংস লৈ আহিছিলে, কিবা এইটো কি তিনিআলিৰ পৰা, তো সেইটো বনাব লাগিব। আচলতে মাংস আনিছিলে এনাইহঁতৰ ঘৰলৈ, তাৰপিছত সৰহকৈ মানে লৈ আহিলে। এতিয়া আৰু ভাতটো বনাই খাব লাগিব। বোলে এনাই বোলে গাহৰি মাংস নাখায় আজিকালি। আমি মানে মামা, মই আৰু মানুহজনে খাম, তো চাই থাকিব। এতিয়া মাংসটো বইল কৰি আছোঁ মই, তাৰপিছত অলপমান বনাম বাৰু, তাৰপিছত আৰু অলপ এনাইহঁতৰ ঘৰতে লৈ যাম, তাত গৈ পেলাই ৰাতিকৈ খাব লাগিব। জাষ্ট মাংস বনাই মেলি হৈ গ'ল। আজি মাংসটো বনালোঁ ঢেকীয়াৰ লগত, কেনেকুৱা হ'ব জানো খাবলৈ, আপোনালোককো দেখাইছোঁ ৰ'ব কিবা। এই জাষ্ট ভাতকেইটা খাই উঠিছোঁ। মাংস বহুত বেছি টেষ্টি হৈছিলে খাবলৈ। এতিয়া অলপ দেৰি দোকানত বহোঁ, মানুহজন যাব এফালে এতিয়া, তাৰপিছত আহি লওক। অহাৰ পিছতে আমি আৰু মোক মানে এনাইকত থৈ আহিবগৈ, তাৰপিছত মানুহজনে ৰাতি দোকান চোকান অফ কৰি যাব আৰু। চুলাই মেলি হৈ গ'ল। এতিয়া 5টা মানে বাজিলে। মানুহজন অহাৰ পিছত অলপ শুই ল'লোঁ। এতিয়া যাম আৰু। এযোৰ কাপোৰ এযোৰ চিলাবলৈ দিম এই তিনিআলিত, এযোৰ মোক বিহুত আমাৰ মায়ে দিছিলে। এতিয়া ভাদ মাহ সোমালে, তো নামঘৰলৈ যাব লাগিব, সেইকাৰণে এই কাপোৰযোৰ দিমগৈ তাত। তাৰপিছত আৰু কি পাৰোঁ দেখাম বাৰু, ব'লক তেনেহ'লে গৈ থাকোঁ। অলপ সময় হ'ল বাৰু, পালোহি। পাই পেলাই এতিয়া বহি আছোঁ। আমাৰ এনাইকো চিনাকি কৰাই দিছোঁ ৰ'বক। হাই, ভালনে? এয়া আমাৰ এনাই। এতিয়া প্ৰায় 9টা মানে বাজিলে। মানুহজন এতিয়া আহিছেহে, দোকান অফ কৰি পেলাই ডাইৰেক্ট আৰু ইয়ালৈকে আহিছে। তো ভাত খাই লওঁ, এনাই খালে বাৰু।
এনে গাটো অলপ ঠিক নাই কাৰণে সোনকালে খাই দিলে। তো আমি খাই লওঁগৈ, মামা মই আৰু মানুহজনে খাই লওঁ। বহুত বেছি ভোক লাগিছে। আপোনালোকক ভাত খাই পেলাই লগ পাই আছোঁ। এই জাষ্ট ভাতকেইটা খাই উঠিছোঁ। ভিডিঅ'টো আৰু দীঘল নকৰোঁ, ইমানতে সামৰণি মাৰি দিছোঁ। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। গুড নাইট।